আজি ৰাতিপুৱাৰ কাৰ্যসূচী আছিলে ধৰ্মধ্বজা উত্তোলন, তাৰপিছত পানী তোলা পৰ্ব, তাৰপিছত আমাৰ মূল সমিতি আৰু আমাৰ চহৰ আৰু গাঁও মিলি পেলাই আমাৰ কুৰিখন পতাকা উত্তোলন। তাৰপিছত আছিলে আমাৰ শ্বহীদ তৰ্পণ, স্মৃতি তৰ্পণ। তাৰপিছত আছিলে মহাপ্ৰভু শ্ৰীকৃষ্ণৰ স্তুতিমূলক অমৃত যাত্ৰা। তাৰপিছত সন্ধিয়া আমাৰ দ্বাৰ উন্মোচন, তাৰপিছত মুকলি সভা। এতিয়া অলপ মনোৰঞ্জনৰ কাৰণে আতচবাজি প্ৰদৰ্শন থলুৱা আৰু লগতে এটা কাৰিকৰীভাৱে যিটো কেমিকেলছ মানে কোনো ধৰণৰ ক্ষতিকৰ নোহোৱা কেমিকেলছ ব্যৱহাৰ কৰি আতচবাজি প্ৰদৰ্শন কৰা হ'ল। এইটোৱে প্ৰদূষণো কোনো ধৰণৰ নকৰে। তেনেকৈ আজি হ'ল আৰু আমি আজি এই ইয়াতে প্ৰদৰ্শনী গ্ৰন্থমেলা আৰু প্ৰদৰ্শনীৰো দ্বাৰ উন্মোচন কৰালোঁ। প্ৰজ্ঞাৰ এটা অনুষ্ঠান আছিলে, সেই অনুষ্ঠানটোৰো উদ্বোধন কৰিলোঁ। আমি আজি কাৰ্যসূচী তেনেকৈ গ'ল আৰু এতিয়া অলপ সাংস্কৃতিক কাৰ্যসূচী আছে। মুৰুলী উন্মোচন হৈছে। বিশিষ্ট ব্যক্তিসকল উপস্থিত আছিল। বিশিষ্ট ব্যক্তিসকলৰ ভিতৰত আছিলে দ্বাৰ উন্মোচক আমাৰ বৰপেটা সত্ৰৰ বুঢ়া সত্ৰীয়া বাপ ডক্টৰ বাবুল চন্দ্ৰ দাস ডাঙৰীয়া। লগত আছিলে আমাৰ প্ৰখ্যাত অভিনেতা প্ৰাঞ্জল শইকীয়া, ND24ৰ মুখ্য সম্পাদক ৰাজদীপ বাইলুং বৰুৱা, সদৌ অসম ছাত্ৰ সন্থাৰ সভাপতি উৎপল শৰ্মা ডাঙৰীয়া, আমাৰ বৰপেটাৰ বিশিষ্ট অভিনেতা বিবেকানঞ্জন ৰায়চৌধুৰী উপস্থিত আছিল। আৰু কাইলৈৰ পৰা আৰু বাকী 14 দিন আছেই। ৰাইজে আহক, উপভোগ কৰক। কেৱল উপভোগেই নহয়, তেওঁলোকে বিভিন্ন কথা জানিবও পাৰিব। আধ্যাত্মিক, ধৰ্মীয় আৰু বাকী অসমৰ বিষয়ে বহুত কথা জানিব পাৰিব। আমাৰ তেনেকুৱা বহুত কাৰ্যসূচী আছে।